নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো এবাৰ আগষ্ট মাহৰ 10 তাৰিখে আপুনি লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন আৰু এবাৰ সংবাদমেল যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আৰু এবাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলক কৰা হ'ব তন্নকৈ পৰীক্ষাৰ নাম কৰ্তন হ'ব পাৰে এতিয়া বহু হিতাধিকাৰী লোকসকল আৰু এবাৰ আগষ্ট মাহৰ পৰিৱৰ্তে আপুনি লাভ কৰিব ছেপ্টেম্বৰ অৰুণোদয় আঁচনিৰ ধন জনাইছো এই মুহূৰ্তত কবিকে আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ বিশেষকৈ অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ হিতাধিকাৰী আগষ্ট মাহত লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন আগষ্ট মাহৰ পৰিৱৰ্তে ছেপ্টেম্বৰত লাভ কৰিব আপুনি এই বিশেষ ধন আৰু ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি হ'ব অৰুণোদয় 3.0 আৰু এই আঁচনিয়ে প্ৰায় 40 লাখ হিতাধিকাৰীক ল'ব সাঙুৰি 1 লাখ 2 লাখ নহয় 40 লাখ হিতাধিকাৰীক সাঙুৰি ল'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা নাপাবলগীয়া লোকেও লাভ কৰিছে অৰুণোদয় আঁচনিৰ সুবিধা আৰু এই ক্ষেত্ৰত এবাৰ সৰহ হৈছে ৰাজ্য চৰকাৰ এনে ধৰণৰ লোকসকলৰ নাম কৰ্তন কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলৰ বাবে প্ৰতি মাহৰ 10 তাৰিখে আপুনি যে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে সেই ধন আপুনি এবাৰ লাভ নকৰিব আৰু এবাৰ আগষ্ট মাহৰ পৰিৱৰ্তে আপুনি লাভ কৰিব ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনিৰ ধন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্য চৰকাৰে এবাৰ অৰুণোদয় 3.0 আঁচনি মুকলি কৰিব আৰু ৰাজ্যৰ প্ৰায় 40 লাখকৈ লোকক সাঙুৰি লোৱা হ'ব নতুন আঁচনিখনত আৰু ইয়াৰ লগতে অৰুণোদয় যি প্ৰথম আঁচনিখন ওলাইছিল বা অৰুণোদয় যি 2.0 ওলাইছিল সেই আঁচনিসমূহত যিসকল লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছিল সেই সকলৰ নাম তন্নকৈ পৰীক্ষা কৰা হ'ব আৰু ইয়াৰ পিছত যিসকল হিতাধিকাৰীয়ে পূৰ্বে তেওঁলোকে চৰকাৰী আঁচনিৰ ধন অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিল কিন্তু বৰ্তমান সময়ত তেওঁলোকে এটা চৰকাৰী চাকৰি লাভ কৰিছে কিন্তু তেওঁলোকে বৰ্তমান সময়ত অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে সেই সকল ব্যক্তিৰ নাম এবাৰ কৰ্তন কৰা হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ তথা লাখ লাখ হিতাধিকাৰী সকলৰ বাবে কিয়নো এবাৰ নতুনকৈ প্ৰায় 40 লাখকৈ লোকক লোৱা হ'ব সাঙুৰি এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এবাৰ এটা বেয়া খবৰ কিয়নো আগষ্ট মাহত আপোনালোকে এই ধন লাভ নকৰিব আৰু আগষ্ট মাহৰ পৰিৱৰ্তে আপুনি এই ধন লাভ কৰিব ছেপ্টেম্বৰ মাহত আজিৰ দিনটোত সংবাদমেল যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে ইয়াৰ লগতে তেওঁ কৈছে যে এবাৰ যিসকল লোকক অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব বা সুবিধা দিয়া হ'ব প্ৰতিগৰাকী ব্যক্তিৰ ঘৰে ঘৰে গৈ সাৰ্ভে কৰিব চৰকাৰৰ তৰফৰ পৰা অৰ্থাৎ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কেইবাটাও বৃহৎ খাল সলনি কৰা দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্য চৰকাৰক ঘৰে ঘৰে গৈ তেওঁলোকে সাৰ্ভে কৰিব আৰু এইবাৰ অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম সেই ফৰ্মখনৰ লগতে এখন বিশেষ কিতাপো দিয়া হ'ব বুলি উল্লেখ কৰিছে অৰ্থাৎ 40 লাখ পৰিয়াললৈকে এখনকৈ কিতাপো উপহাৰ দিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু এইবাৰ পূৰ্বে সকলে ধন লাভ কৰিছিল অৰুণোদয় আঁচনিৰ সেই ধন হয়তো বহুতৰে নাম কটা যাব আৰু নতুনকৈ বহু প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনি ধাৰণাটো ৰাইজৰ সন্মুখলৈ লৈ আহিছিলোঁ আৰু তেতিয়া আমি এজন অৰুণোদয় হিতাধিকাৰীক 830 টকাকৈ পৰিয়াললৈকে আমি প্ৰেৰণ কৰিছিলোঁ সেইটো আছিল অৰুণোদয় 0.1 চৰকাৰ গঠন হোৱাৰ পিছত আমি অৰুণোদয় 0.2 তাৰ মানে অৰুণোদয় দ্বিতীয় সংস্কৰণ আমি আৰম্ভ কৰিছিলোঁ আৰু দ্বিতীয় সংস্কৰণত আমাৰ বেনিফিচিয়াৰী সংখ্যা প্ৰায় 28 লাখ পৰিয়াল হিতাধিকাৰী হিচাপে আমাৰ সন্নিবিষ্ট আছিলে কিন্তু দুটা তিনটা অসুবিধা আছিলে যে তেতিয়া আমি কাৰোৰ পৰা আধাৰ নম্বৰ লোৱা নাছিলোঁ কাৰোৰ পৰা আমি তেওঁলোকৰ ৰেচন কাৰ্ডৰ ডিটেইলছ লোৱা নাছিলোঁ আৰু কাৰ্যত যেতিয়া আমি এটা সমীক্ষা কৰিছিলোঁ জৰীপ কৰিছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ যে বহু হিতাধিকাৰী
যি ধৰণে গাঁৱত আমি পাব লাগে তেনেকৈ আমি পাবও পৰা নাছিলোঁ বা কিছুমান হিতাধিকাৰী হিচাপে যি যোগ্য নহয় তেওঁলোক হিতাধিকাৰী হৈ আছিল আৰু এবাৰ মই আপোনালোকক কৈছিলোঁ যে বহুত চৰকাৰী কৰ্মচাৰীয়েও অৰুণোদয় লৈ আছিলে সেইকাৰণে আমি যেতিয়া অৰুণোদয় ৩ আঁচনিটো আমি আৰম্ভ কৰিলোঁ তেতিয়া তাক আমি সম্পূৰ্ণ ব্যৱস্থিত কৰিলোঁ আমি প্ৰথম বাৰৰ বাবে অসমৰ প্ৰত্যেকটো পুলিং বুথৰ জনসংখ্যা অনুসৰি আমি অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচিত কৰিব ক'লো আৰু যোৱা 6 মাহ ধৰি এটা দীঘলীয়া প্ৰক্ৰিয়া আমাৰ গাঁওসমূহত চলি থাকিলে আৰু এতিয়া প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী যেটো পইণ্ট 3 ৰ কাৰণে নিৰ্বাচিত হৈছে তেওঁলোক আধাৰৰ সৈতে জড়িত এপিক কাৰ্ডৰ সৈতে জড়িত আৰু গোটেই অসমৰ শেষ পুলিং বুথটোৰো যদি একেবাৰে ডিমা হাছাও পাহাৰৰ মাজত আছে সেই পুলিং বুথটোৰ পৰাও হিতাধিকাৰী আমি নিৰ্বাচিত কৰিব পাৰিছোঁ বিটিএডিক বাদ দি বিটিএডিত প্ৰক্ৰিয়াটো এতিয়াও চলি আছে আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এবাৰ 40 লাখ হ'বগৈ বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী বাকি নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ এতিয়া গোটেই এই মাহটো আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু অকল খালি পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত উপেন ব্ৰহ্মৰ ওপৰত মহাপুৰুষ মাধৱদেৱৰ ওপৰত এপিজে আব্দুল কালামৰ ওপৰত গোপীনাথ বৰদলৈৰ ওপৰত মূলা গাভৰুৰ ওপৰত ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈয়ে লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছোঁ ৰাণী লক্ষ্মীবাই গমধৰ কোঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা স্বামী বিবেকানন্দ এনেকে চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব আমি সেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে